Hello everyone, welcome to all of you to my YouTube channel Nurul Alam Raju. আজি আমি ভিডিওটিত সমাজ বিজ্ঞানৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো আৰু এই প্ৰশ্নসমূহ ডিএলএড এন্ট্ৰেন্স এক্সাম, বিএড এন্ট্ৰেন্স এক্সাম বা এডিআৰএ এনে ধৰণৰ পৰীক্ষাৰ বাবে বৰ উপযোগী। সম্পূৰ্ণকৈ ভিডিওটি চাওক বুলি অনুৰোধ জনাইলো। আহকচোন বাৰু আজিৰ বিষয়বস্তু জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে হাউ মেনি আৰ্টিকলছ were there in the Constitution of India? ভাৰতৰ মূল সংবিধানত মুঠ কিমানটা অনুচ্ছেদ আছিল? যেতিয়া ভাৰতৰ সংবিধানখন গৃহীত হৈছিল বা কাৰ্যকৰী হৈছিল তেতিয়া ইয়াত কিমান আৰ্টিকল আছিল? আমি নিশ্চয় সকলো জানো যে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধানখন কাৰ্যকৰী বা বলবৎ হৈছিল। সেই সময়ত ভাৰতৰ সংবিধানত মুঠ অনুচ্ছেদ আছিল 395টা 395 আৰু সেই সময়ত পাৰ্ট আছিল 22 আৰু শিডিউলছ আছিল খণ্ড 22টা খণ্ড আছিল আৰু 8টা অনু আছিল 8 শিডিউলছ আছিল। পৰৱৰ্তী প্ৰশ্ন Where is the headquarters of NABARD? NABARDৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাই, কলকাতা, হায়দৰাবাদ, নতুন দিল্লী। শুদ্ধ উত্তৰ হৈছে মুম্বাইত NABARDৰ মুখ্য কাৰ্যালয় অৱস্থিত। NABARDৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু ইয়াক স্থাপন কৰা হৈছিল 1982 চনৰ 12 জুলাই তাৰিখে। When was the Planning Commission formed in India? কোন চনত ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1950 চনত আৰু এই পৰিকল্পনা আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লী। পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী। যিজন কাৰ্যৰত প্ৰধানমন্ত্ৰী তেওঁ এই পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল। যিদৰে বৰ্তমান সময়ত প্লেনিং কমিশনৰ পৰিৱৰ্তে গঠন কৰা হৈছে নীতি আয়োগ আৰু এই নীতি আয়োগ গঠন কৰিছে 2015 চনৰ 1 জানুৱাৰী তাৰিখে আৰু ইয়াৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী। When is the first Human Development Index published? কোন চনত প্ৰথম মানৱ উন্নয়ন সূচাংক প্ৰকাশ পাইছিল? 1990, 1985, 1982, 1992। শুদ্ধ উত্তৰ হৈছে 1990 চনত পোনপ্ৰথমবাৰৰ বাবে মানৱ উন্নয়ন সূচাংক প্ৰকাশ পাইছিল। এই মানৱ উন্নয়ন সূচাংক কোনে প্ৰকাশ কৰিছিল? পাকিস্তানৰ এগৰাকী অৰ্থনীতিবিদ, তেওঁৰ নাম হৈছে মাহবুবুল হক। তেখেতে এই হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স তেওঁ ডেভেলপ কৰিছিল আৰু এই প্ৰতিবেদনটি প্ৰকাশ কৰিছিল ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDP প্ৰকাশ কৰিছিল। তিনিটা বিশেষ দৃষ্টিকোণৰ পৰা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স হিচাপ কৰা হয়। সেইকেইটা হৈছে লাইফ এক্সপেক্টেঞ্চি প্ৰত্যাশিত আয়ু, এডুকেশ্যন শিক্ষা, পাৰ কেপিটা ইনকাম জনমূৰি আয়। এইকেইটা বিষয়ৰ ওপৰত হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স কি কৰা হয়? এইকেইটা ইণ্ডিকেটৰ হয়। কেতিয়াবা আমাক দিব পাৰে হুইচ অফ দ্য ফলোইং ইজ নট এন ইণ্ডিকেটৰ অফ HDI। এই তিনিটাৰ উপৰিও অন্য এটা দিব পাৰে যিটো নহয়, গতিকে আমি তেনেকৈ বাছি উলিয়াব পাৰিম। দ্য জালিয়ানৱালাবাগ মাছাকাৰ টুক প্লেচ ইন দ্য ইয়াৰ। কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1919 চনৰ 13 এপ্ৰিল তাৰিখে পাঞ্জাৱৰ অমৃতসৰ চহৰত এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল আৰু সেইদিনা পাঞ্জাৱৰ অমৃতসৰত বৈশাখী উৎসৱ পালন কৰা হৈ আছিল। The Rowlatt Act was passed in which year? কোন চনত ৰাওলাট আইন গৃহীত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1919 চনত ৰাওলাট আইন গৃহীত কৰা হৈছিল আৰু এই আইনত কি আছিল যে যিকোনো এজন ভাৰতীয় মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ ইংৰাজ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল আৰু এই আইন প্ৰণয়নৰ সময়ত লৰ্ড চেমছফৰ্ড তেখেত ভাৰতৰ ভাইচৰয় আছিল আৰু এই আইনৰ প্ৰতিবাদ স্বৰূপে আচলতে 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগ মাছাকাৰ য'ত সংঘটিত হৈছিল পাঞ্জাৱৰ অমৃতসৰ চহৰত শান্তিপূৰ্ণ সমাধান উলিয়াইছিল নিৰীহ জনতাই। ৰবীন্দ্ৰনাথ টেগোৰ gave up his knighthood in protest to which of the following? কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি ঘূৰাই দিছিল? সাইমন কমিশন, ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, চিভিল ডিজঅবিডিয়েন্স মুভমেণ্ট, জালিয়ানৱালাবাগ মাছাকাৰ। মহাত্মা গান্ধীয়ে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদতেই ইংৰাজ চৰকাৰ প্ৰদান কৰা নাইটহুড উপাধি উভতাই দিছিল আৰু জালিয়ানৱালাবাগৰ যিটো হত্যাকাণ্ড সংঘটিছিল সেই সময়ত যিজন পুলিচৰ শীৰ্ষ বিষয়াই গুলী চালনাৰ নিৰ্দেশ দিছিল তেওঁ আছিল জেনেৰেল ডায়াৰ। Which of the following is the highest populated city in Assam? অসমৰ সবাতোকৈ জনবহুল চহৰখনৰ নাম কি? তেজপুৰ, শিলচৰ, গুৱাহাটী, ডিব্ৰুগড়। শুদ্ধ উত্তৰ হৈছে গুৱাহাটী।
হুইচ অফ দ্য ফলোইং ইজ এ এবায়োটিক রিসোর্স নিম্নলিখিত কোনটো অজীৱীয় সম্পদ অজীৱীয় মানে যাৰ প্ৰাণ নাই সম্পদক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয় এটা বায়োটিক বা জীৱীয় সম্পদ যাৰ প্ৰাণ আছে আৰু এবায়োটিক মানে যাৰ প্ৰাণ নাই তো ইয়াতে কোনটো প্ৰাণ নথকা আছে বনৰীয়া জন্তু প্ৰাণ আছে গছগছনিৰ প্ৰাণ আছে জলজ জীৱ-জন্তু বা একুৱেটিক এনিমেলছ ইয়াৰো প্ৰাণ আছে কেৱল বতাহৰ প্ৰাণ নাই গতিকে এইটো কি হয় এবায়োটিক বাকি কিটা কি হ'ব বায়োটিক ৰিসোৰ্স From where did Tikendrajit revolt against the British? Tikendrajite কোন ঠাইৰ পৰা ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল মণিপুৰ নাগালেণ্ড বেংগল মেঘালয় শুদ্ধ উত্তৰ হ'ব মণিপুৰৰ পৰা টিকেন্দ্ৰজিতে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এডপ্টেড ইকোনমিক ৰিফৰ্ম পলিচি ইন ভাৰত চৰকাৰে কেতিয়া অৰ্থনৈতিক সংস্কাৰ নীতি প্ৰয়োগ কৰিছিল ইয়াৰ বিকল্প দিছে 1998 1981 1991 1975 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1991 1991 চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰ নীতি প্ৰয়োগ কৰিছিল The Simon Commission arrived in India Simon Commission কেতিয়া ভাৰতত আহি উপস্থিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1928 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখে Simon Commission ভাৰতত উপস্থিত হৈছিল Name the Bengali Muktiyar who helped Maniram Dewan in Kolkata কোনজন বঙালী মুক্তিয়াৰে মনিৰাম দেৱানক কলকাতাত সহায় কৰিছিল এটা সহায় হ'ব লাগিছিল মধু মল্লিক সুশীল মল্লিক অবনীন্দ্ৰ ঠাকুৰ ৰাজাৰাম মোহন ৰায় শুদ্ধ উত্তৰ হৈছে মধু মল্লিক নামৰ মানুহজনে এই বঙালী মুক্তিয়াৰজনে মনিৰাম দেৱানক কলকাতাত সহায় কৰিছিল What is the duration of financial year in India ভাৰতৰ আৰ্থিক বা বিত্তীয় বৰ্ষৰ সময়সীমা কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ আৰ্থিক বা বিত্তীয় বৰ্ষ যদি হয় হেয়া প্ৰতি বছৰৰ এপ্ৰিল 1 তাৰিখৰ আৰম্ভ হৈ পৰৱৰ্তী বছৰৰ 31 মাৰ্চ লৈকে চলি থাকে By dividing national income by the total population we get কোন এখন দেশৰ ৰাষ্ট্ৰীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে কি পোৱা যায় GDP gross domestic product বা সৰ্বমুঠ ঘৰুৱা উৎপাদন per capita income PCI both A and B and none of these ইয়াৰ শুদ্ধ উত্তৰ হৈছে per capita income জনমূৰি আয় Name the person who led the revolt of 1857 in Assam. কোনে অসমত 1857 চনৰ সিপাহী বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল বা দিছিল কনকলতা বৰুৱা মুকুন্দ কাকতি পিয়লি ফুকন মনিৰাম দেৱান শুদ্ধ উত্তৰ হৈছে মনিৰাম দেৱান The second round table conference took place in দ্বিতীয় ঘূৰ্ণি মেজমেন্ট কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1931 চন আমি এক্সাক্ট ডেটটো জানি লওঁ দ্বিতীয় ঘূৰ্ণি মেজমেন্ট কত অনুষ্ঠিত লণ্ডনত 1931 চনৰ 7 সেপ্টেম্বৰৰ পৰা 1 ডিসেম্বৰলৈকে অনুষ্ঠিত হৈছিল তিনিটা ঘূৰ্ণি মেজমেন্ট অনুষ্ঠিত হৈছিল তাৰ প্ৰথম আৰু তৃতীয়টো কেতিয়া হৈছিল জানিলো দ্বিতীয়টো যেটা আমি জানিলে প্ৰথমটো অনুষ্ঠিত হৈছিল 1930 চনৰ 12 নৱেম্বৰৰ পৰা 1931 চনৰ 19 জানুৱাৰীলৈকে আৰু এই প্ৰথম যেটো ঘূৰ্ণি মেজমেন্ট ই লণ্ডনত অনুষ্ঠিত হৈছিল দ্বিতীয়টো লণ্ডনত আমি তুমি গম পাইছো সময় গম পাইছো তৃতীয়টি লণ্ডনত হৈছিল 1932 চনৰ 17 নৱেম্বৰৰ পৰা 24 ডিসেম্বৰ 1932 এইখিনি সময়লৈকে তৃতীয় ঘূৰ্ণি মেজমেন্ট অনুষ্ঠিত হৈছিল তিনটা কত অনুষ্ঠিত হৈছিল লণ্ডনত পৰৱৰ্তী প্ৰশ্ন The book Doli Puran is related to which of the following peasant revolts in Assam এটো peasant হ'ব লাগিছিল Doli Puran নামৰ গ্ৰন্থখন কোনটো কৃষক বিদ্ৰোহৰ ঘটনা কেন্দ্ৰ কৰি ৰচনা হৈছে ফুলগুৰি peasant revolt পাথৰঘাট peasant revolt ৰঙিয়া peasant revolt and লাচিমা peasant revolt ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাথৰঘাট peasant revolt বা পাথৰঘাট কৃষক বিদ্ৰোহৰ ঘটনা কেন্দ্ৰ কৰি দলি পুৰাণ নামৰ গ্ৰন্থখন ৰচনা হৈছে আমি নিশ্চয়কৈ জানো পাথৰঘাটৰ কৃষক বিদ্ৰোহ 1884 চনৰ 28 জানুৱাৰীত সংঘটিত হৈছিল আৰু এই দলি পুৰাণ নামৰ গ্ৰন্থখন ৰচক হৈছে নৰোত্তম দাস মনিৰাম দেৱান was hanged at which of the following place মনিৰাম দেৱানক নিম্নলিখিত কোনখন ঠাইত ফাঁচি দিয়া হৈছিল শিৱসাগৰ যোৰহাট কলকাতা গুৱাহাটী শুদ্ধ উত্তৰ হৈছে যোৰহাট আৰু এই প্ৰশ্ন বহুত দৰকাৰী আপোনালোকে কাইন্ডলি নোট ডাউন কৰি ল'ব আৰু তেখেতক ফাঁচি দিয়া হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে আৰু মনিৰাম দেৱানক ফাঁসি দিয়া হৈছিল যোৰহাটত তেওঁৰ লগত আন এজন ব্যক্তিক ফাঁসি দিয়া হৈছিল পিয়লি বৰুৱা The UN has dash principal organs ৰাষ্ট্ৰংগৰ মূল অংগ কেইটা 9 8 7 6 শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰংগৰ মূল অংগ 6টা আৰু হেকিৰে কি আছে এবাৰ জানিলো জেনাৰেল এসেম্বলি সাধাৰণ সভা সিকিউৰিটি কাউন্সিল নিৰাপত্তা পৰিষদ ই আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ
ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ট্ৰাষ্টিশ্বিপ কাউন্সিল ন্যাসৰক্ষী পৰিষদ, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু ছেক্ৰেটাৰিয়েট বা সচিবালয়। ইয়াৰে যিটো ট্ৰাষ্টিশ্বিপ কাউন্সিল আছে, ট্ৰাষ্টিশ্বিপ কাউন্সিল ছাছপেণ্ডেড অপাৰেশ্যনছ ইন 1994 1994 চনৰ পৰা ট্ৰাষ্টিশ্বিপ কাউন্সিল বা ন্যাসৰক্ষী পৰিষদৰ ই কাৰ্যক্ষম হৈ থকা নাই। Question number 21. The minimum age of Indian citizens to be eligible to become the President of India is ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 35 বছৰ হ'ব লাগে। একে কথাটো উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত হয়, তেখেতৰ সেই পদৰ বাবে মানে উপৰাষ্ট্ৰপতিৰ পদৰ বাবেও এজন ব্যক্তিৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগে। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানে। কেনেকুৱা পালে আপোনালোকে আজিৰ বিষয় বা ইয়াৰ উপস্থাপন কমেণ্ট যোগে জনাব। আৰু আপোনাৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।